খেদি খেদি কৰায়ত্ব কৰিলে দুই ড্ৰাগছ মাফিয়াক হয় ৰাইজে খেদি খেদি কৰায়ত্ব কৰিলে দুই ড্ৰাগছ মাফিয়াক দীৰ্ঘদিন ধৰি উক্ত ড্ৰাগছ মাফিয়া দুজনে চলাই আহিছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা আৰু বৰপেটা ৰোডৰ আজাদ নগৰৰ ৰাইজে খেদি খেদি আটক কৰিলে এনামুল হক আৰু জাকিৰ হুছেইন নামৰ দুই কুখ্যাত ড্ৰাগছ মাফিয়া আৰু ওজন পৰিমাণৰ ড্ৰাগছৰ সৈতে হাতেলোতে আটক দুই কুখ্যাত ড্ৰাগছ মাফিয়া। স্থানীয় ৰাইজে জনোৱা অনুসৰি ধৃত এনামুল হকৰ পৰিয়ালৰ অধিকাংশ সদস্য জড়িত ড্ৰাগছৰ বেহাৰ সৈতে আৰু ঘটনাস্থলীত বৰপেটা ৰোড আৰক্ষীৰ এটি বৃহৎ দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও ৰাইজে কৰায়ত্ব কৰা ড্ৰাগছ মাফিয়া দুজনক আৰক্ষী থানালৈ লৈ আহে। এতিয়া স্থানীয় ৰাইজে উক্ত ড্ৰাগছ মাফিয়া দুজনক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে। আমাৰ হাতত কিছু দৃশ্যাংশ আছে আৰু স্থানীয় ৰাইজৰ মন্তব্য আছে, আমি সেয়া আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। কালি এওঁক লৈ আমি সামাজিকভাৱে এটা মেল পাতিছিলোঁ, এওঁক লৈ আমি বিচাৰো কৰিছোঁ। এওঁ চুক্তিপত্ৰত আমাৰ ইয়াতে চহী কৰি কৈও গৈছিল যে মই আৰু ভৱিষ্যতে আৰু এই কামৰ লগত জড়িত নাথাকোঁ তথা মোৰ পৰিয়ালৰ কোনেও জড়িত নাথাকে। লিখিতভাৱে প্ৰতিশ্ৰুতি দিছিল। তেওঁ দিছিল তেওঁৰ ল'ৰা আৰু তেওঁৰ ৱাইফ তিনিজনেই দিছিল। আজি সংসূত্ৰৰ পৰা আমি গম পাওঁ যে তেওঁৰ খালপাৰত তেওঁৰ এটা ভাড়াতীয়া ঘৰ আছে, য'ত দি ভাড়া দিয়ে তেওঁৰ ঘৰ। সেই ঘৰত এই অবৈধ কামবিলাক চলাই বুলি আমি খবৰ পাওঁ। তাতে আমি যুৱকবোৰ গোটেইকেইটা আমি আগবাঢ়ি যাওঁ। এতিয়া তাতে আমি তাক হাতে লোতে ধৰি পেলাম। যিখিনি আছে যিখিনি তাৰমানে আইনমতে তাৰমানে দণ্ডনীয় হয়, আইনৰ হিচাপত ভালেখিনি আছে, বহুতখিনি মাল আছে। ইহঁত এটা মাফিয়া, ইহঁতৰ কোনো মানে লাজ চৰম নাই, ইহঁতৰ কোনো মান সন্মান নাই। সিহঁতৰ খালি টকাৰ কথা চিন্তা কৰে, পৰিৱেশৰ কথা চিন্তা নকৰে, নেক্সট জেনেৰেশ্যনৰ কথা চিন্তা নকৰে। সিহঁতৰ কোনো পৰিয়াল নাই, কোনো সমাজ নাই। আজি আমি তেওঁক খেদি খেদি ধৰি কৰায়ত্ব কৰিছোঁ। আৰক্ষী খবৰ দিছোঁ, আৰক্ষীক
বিষয়াসকলক মাতিছোঁ। সকলো আৰক্ষী বিষয়া আহিছে, আহি প্ৰমাণ সহকাৰে পাইছে। এতিয়া কি বিচাৰে? আমিতো উচিত ব্যৱস্থা বিচাৰোঁ, যাতে ই অতি সোনকালে জেলৰ পৰা ওলাব নোৱাৰে আৰু সিহঁতৰ ঘৰ আৰু চিল কৰি দিয়াৰ কাৰণে আমি তেওঁৰ এটা ভাঙা-চৰা দোকান আছে, তাৰ পৰাই তেওঁ এই ব্যৱসায়টো চলায়। এই এটা টিম আছে আজাদনগৰ যুৱ সমাজ। আমাৰ আজাদনগৰ যুৱ সমাজৰ উদ্যোগতে এইবোৰ কাম চলি আছে। সকলো অসামাজিক অনৈতিক যিমানবিলাক কাম আছে সকলো কামতে আমি বিৰোধিতা কৰোঁ। হয়, আজি আমি আমাৰ আজাদনগৰ যুৱ সমাজৰ পৰা আৰু লগতে খালপাৰৰ যুৱক তেওঁলোকেও আমাক সহায় কৰিছে। যৌথভাৱে আমি যি দুটা কৰায়ত্ব কৰিছোঁ তাৰে এজন হ'ল ড্ৰাগছ মাফিয়া, তেওঁ ড্ৰাগছ বিক্ৰী কৰে, তেওঁৰ নাম হ'ল এনামুল হক। আৰু এজন কৰায়ত্ব কৰিছোঁ, তেওঁ ড্ৰাগছ বিক্ৰীও কৰে আৰু নিজেও সেৱন কৰে, তেওঁৰ নাম হ'ল জাকিৰ হুছেইন। দীৰ্ঘদিন ধৰি কৰি আছে। মাজে মাজে মানে ব্যৱস্থা লোৱা হয়, কিন্তু সিহঁতৰ লাজ চৰম নাই। সিহঁতক আইনগতভাৱে যদি আৰু কঠোৰতম কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি অসম পুলিচক অনুৰোধ জনাইছোঁ। আজাদনগৰ বা আলামিন নগৰ বা এই গেটপাৰৰ যিটো বদনাম আছিল, আজি বহুত দিন ধৰি আমাৰ এই অঞ্চলৰ যুৱকসকলে যিটো প্ৰচেষ্টা হাতত লৈছে, তাক আমি শলাগিছোঁ। আমি সাধাৰণ ৰাইজ হিচাপে শলাগিছোঁ যে এই অঞ্চলত সঁচাকৈ বহুত ডাঙৰ ডাঙৰ মাফিয়া আছে। সেইসকলক যেতিয়ালৈকে গোটেইখিনিক আমি ধৰি ৰাখিব নোৱাৰোঁ, নহ'লে আমাৰ এই অঞ্চলৰ যিখিনি আমাৰ ছাত্ৰ সমাজ বা যুৱক সমাজ যিখিনি ধ্বংসৰ পথত গৈ আছে, সেইখিনি আৰু দিনক দিনে বাঢ়ি যাব। আজি ইয়াতে দুইজন খেদি কৰায়ত্ব কৰিছে। তেওঁলোকে ইয়াৰ আগতে প্ৰতিশ্ৰুতি দিছিল যে ইয়াত আৰু তেনেকুৱা ধৰণৰ কাম নকৰে, কিন্তু ইহঁতৰ কোনো লাজ বোলা কোনো ধৰণৰ বস্তু নাই। ইহঁতে কাণত ধৰি প্ৰতিশ্ৰুতি দিছিল, লিখিতভাৱে প্ৰতিশ্ৰুতি দিছিল যে এইবিলাক কামৰ পৰা বিৰত থাকিব, কিন্তু আজিয়ে সিহঁতৰ সেই কামখিনি আজিয়ে কৰিছে। তো ইহঁতক আমি বিচাৰিছোঁ যে আমি ৰাইজে বিচাৰিছোঁ যে ইহঁতক কঠোৰতম কঠোৰ শাস্তি হ'ব লাগে। আমি আমাৰ DGP ছাৰ বা অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ, ইহঁতে যাতে জেলৰ পৰা ওলাই আহিব নোৱাৰে। তেওঁলোকে আহিলে আমাৰ সমাজখন আৰু ধ্বংস হ'ব। এনেকুৱা ধৰণৰ মাফিয়া আৰু বহুত আছে, তেওঁলোকক ধৰিব লাগে। আমি আৰক্ষীক অনুৰোধ জনাইছোঁ যে তেখেতসকলে আমাৰ লগত সংগ দি এই মাফিয়া যিখিনি আছে, আমাৰ এই অঞ্চলত যিখিনি মাফিয়া আছে, তেওঁলোকক অতি সোনকালে কৰায়ত্ব কৰিব লাগে। এনামুল বুলি আজি যিজন ধৰিছে, যিজন মেইন মাফিয়া এই অঞ্চলৰ, তেওঁক ধৰা গৈছে। ইয়াৰ লগত আৰু জড়িত আছে, আৰু বহুত কেইজন আছে ইয়াতে। এইখিনি দিনে দিনে আমি আমাৰ চেষ্টা চলাই যাম, বা এই অঞ্চলৰ যিখিনি যুৱক আছে তেওঁলোকে অহৰহভাৱে চেষ্টা কৰি আছে এই সমাজখনক উদ্ধাৰ কৰাৰ কাৰণে। ড্ৰাগছ উদ্ধাৰ কৰিছে, তেওঁৰ ঘৰত বিভিন্ন ধৰণৰ আপত্তিজনক বস্তু উদ্ধাৰ কৰিছে, আৰু ইয়াৰ লগতে অবৈধ আৰু কিবা বহুতখিনি বস্তু সিহঁতে জব্দ কৰিছে। ইতিমধ্যে আমাৰ যিখিনি সমাজ আছে বা ইছলাম ধৰ্মৰ যিখিনি সমাজ আছে, ইতিমধ্যে আমাৰ এই অঞ্চলৰ যিখিনি মছজিদ আছে, মছজিদ কমিটি আছে, তেওঁলোকে সিদ্ধান্ত লৈছে যে যিবিলাক ড্ৰাগছৰ লগত জড়িত বা ড্ৰাগছৰ লগত জড়িত সেই পৰিয়ালৰ মানুহক জানাজা সম্পন্ন কৰা নহয়। ইতিমধ্যে এইখিনি আমাৰ ব্যৱস্থা কৰা হৈছে। এনামুল মিয়াক যে ধরা হয়েছে, আমার দাবি এটাই যে এনামুল মিয়াক যে ধরা হয়েছে ইয়ার ফ্যামিলিকেও ধরা লাগে, ইয়ার ফ্যামিলিতে জড়িত আছে, এটাই আমার দাবি। পুলিশ প্রশাসনে যাতে ইয়াক এড়ি নিদিয়ে, এটাই আমার দাবি। আমি আমার গাঁৱৰ যিবিলাক আছে, আমার মুৰব্বীবিলাক আছে, আমার কমিটি আছে, সবে এইটোৱে সিদ্ধান্ত লৈছে যে ইহঁতৰ পৰিয়ালৰ ভিতৰত যদি কোনোবাই মৰে, ইন্তেকাল হয়, তেনেহ'লে জানাজা নহয় আৰু সমাজৰ মানুহ তাতে নাযায়, আর তার পরিয়ালের সকল সদস্যকে ওলোৱা নহয়। আমি নকৰোঁ। আছে আৰু যিয়ে মাৰে, যে কিনে আৰু যে বিক্ৰী কৰে, দুটাকে আমাৰ সমাজে সিহঁতক মানে জানাজাটো নিদিয়ে। এতিয়া আমাৰ শাস্তি লাগে যে পৰিয়ালৰ চবকে শাস্তি লাগে। পৰিয়াল চবেই ইয়াত জড়িত আছে, তাৰ ল'ৰা আছে, তাৰপিছত তাৰ ৱাইফে আছে, চবেই আছে জড়িত। কাৰণ ইয়াৰ প্ৰতিশ্ৰুতি দিছে যে আমি এই কাম নকৰোঁ। আমাৰ ইয়াতে আমাৰ কি তাৰ ল'ৰা তাৰ ৱাইফক লৈ আহি ইয়াতে প্ৰতিশ্ৰুতি দিছে আৰু লিখা দিছে। ইয়াতে আমাৰ এইটো আমাৰ কেন্দ্ৰ হৈ পৰিছে। আমাৰ এই ঘেটপাৰৰ পৰা আমাৰ পূবফালে আপোনাৰ ইয়াতে আমাৰ আপোনাৰ কি মৈৰাজাৰ আছে, তাৰপিছত এই খালেৰপাৰ আছে, ৰাজুপথৰ তাতেও আছে। এইবিলাক চব মানে এতিয়া কি ক'ম আৰু দূৰ আহি গেট পাৰত আহি আৰু ড্ৰাগছ লৈ যায়। যদি হুদুকৰ পৰা কয় বোলে কলকাছি, কয় বোলে কলভংগা, কয় বোলে হাউলি, কয় বোলে মানুহ আছে, ইয়াৰ লোকেল মানুহ আছে, ভাড়াতীয়া মানুহ আছে, আৰু আমাৰ লোকেল যিটো ইনামুল আছে তাৰ ঘৰতো বেয়া বেয়া মানুহ ভাড়া দি থাকে। এইটো আমাৰ টিমৰ যিটো মানুহ আছে,
সিহঁতে মানে সিদ্ধান্ত লৈছে যে চব ওলাই দিব লাগে আৰু আমাৰ গাঁৱৰ যিবিলাক মানুহ আছে আর এক নম্বর আমার দাবি যে এইটো অভিযান আমাৰ ছবি আছে যে তেখেতৰ যেটো দোকান ভাঙা চিঙা দোকান আছে এইটো যেটো বিজনেস এইটো বিজনেস বর্তমান আমার মসজিদ যেটো পাক বস্তু মসজিদের ওচৰত আছে এই দোকানটো আমাৰ ইয়াৰ পৰা উঠাব লাগে আজি ৰাতি এই বস্তুটো উঠাব লাগে কারণ এই ধর্মীয় একটা অনুষ্ঠান মসজিদের লাগি আছে তাতে ড্রাগস লয় তাতে ড্রাগস সেবন কৰি আছে এই বস্তুটো আমার দাবি যে এই বস্তুটো যাতে আজি ৰাতিৰ ভিতৰতে এই দোকানটো যাতে উঠি যায় এইটোৱে মোৰ ফালৰ পৰা মোৰ দাবি এইটো মোৰ মেইন মাষ্টাৰমান ইয়ে ডিলাৰ আৰু কেইটামান আছে নাম লোৱা নাই এতিয়ালৈকে ইয়ে সেই মানুহকেইটাৰ নামটো তেতিয়া নাম নাম ওলাব লাগিব এই বস্তুটো পিছত তাৰ নাম আহিছে